আজি তামাম বৰষুণ দি আছে। নমস্কাৰ সকলোকে, আৰু সকলোৱে কিজানি ভালে আছে আৰু ভালে থাকিবই লাগিব। আৰু আজি গুৱাহাটীলৈ যাম আকৌ, তো পেচেণ্ট এজন লৈ যাব লাগিব। তো তেওঁলোকে তাত চেকআপ আছে, দেখাব। কিন্তু বৰষুণ তামাম দি আছে। বৰষুণখিনি দিছে, ভালে লাগিছে, কিন্তু বতৰটো মানে গিৰিম গাৰাম কৰে যে, সেইটোৱে ভয় লাগে অলপ। উপায় নাই, যাব লাগিবই। তো বলক ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। নমস্কাৰ। নমস্কাৰ। তো গোটেই ৰাতিটো আপোনাৰ লগত থাকিলোঁ, হয় ভাল লাগিলে। হয় হয়। তো আপোনাৰ নামটো কি আছিলে? প্ৰদীপ দাস। প্ৰদীপ দাস। আৰু ঘৰটো? ঘৰ চাৰ্ভে অজন্তা। ইয়াতে আপোনাৰ চাকৰি কৰি কেনেকুৱা লাগিছে? বেয়া লগা নাই। বেয়া লগা নাই, ভালে লাগিছে। ভালে লাগিছে। ঠিক আছে। তো ছাৰৰ লগতে গোটেই ৰাতিটো থাকিলোঁ, কথা পাতিলোঁ, এনেকৈ আছিলোঁ। তো গুড মৰ্ণিং। আৰু মই আছোঁ এতিয়া গুৱাহাটীৰ হাতীগাঁও স্থিত গ্ল'বেল হস্পিটেলত, য'ত আহিছোঁ মই। আৰু গাড়ীখন হৈছে এইখন। তো এটা বস্তু ভাল লাগিছে, বৰষুণ দি আছে কিনকিনীয়া, ঠাণ্ডা ঠাণ্ডা। কালি ৰাতিটো ইয়াতে থাকিলোঁ, আজি অপাৰেশ্যন হ'ব, চাওঁ কি হয়। এতিয়া গাড়ীটো ওলাব লাগিব, এতিয়া গাড়ীটো ওলাই তাত বাহিৰত থ'ব লাগিব। তো এতিয়া গণেশ মিষ্টান ভাণ্ডাৰলৈ আহিলোঁ, আৰু ইয়াতে চাহ খাব লাগিব। দাদা ভালে আছে? ইয়াতে চাহ খাই লওক। আৰু কোনোবাই ইয়ালৈ আহিলে চিজুবাৰীলৈ, তো চাহটো খাব পাৰিব। ৰ'দৰ পৰা একেবাৰে ওচৰতে দোকানটো, তো খুব ধুনীয়া। এতিয়া চাহটো খাই লওঁ। ৰুটি খাবলৈ আহিলোঁ, আৰু টাৱা গৰম হৈয়ে আছে। আৰু এইখন ৰেষ্টুৰেণ্টৰ নাম হৈছে হোটেল শিলিজুলি, তো খুব ধুনীয়া। আৰু ৰুটি খাই পেলাই তাৰ পৰা আহিলোঁ, আৰু ইয়াতে দেখিলোঁ জনবিস্ফোৰণৰ পম খেদি কিতাপ এখন লিখিছে, আৰু কিতাপখন লিখিছে ডক্টৰ ইলিয়াছ আলী। তো কিতাপখন মই ল'লোঁ আৰু অকণমান পঢ়িলোঁ, তো ভালে লাগিলে। আৰু এইফালে ফটো এখন উঠালোঁ, ইয়াতে মানে ৰখি আছে আৰু ই ৰিক্সা চালক আৰু ৰিক্সাৱালা। আৰু লগে লগে চাহটো খাই পেলাই আমি অভয় কৰিলোঁ, যাত্ৰা কৰিলোঁ, যিহেতু কামটো হৈ গ'ল আমাৰ। शाबाश बेटा, बहुत बढ़िया।